5টা গাহৰি ৰাখা আছিল মাইকী গাহৰি পোৱালি তো 5টা পোৱালি গাভিনী হল পোৱালি দিলে এটাই পোৱালি দিছে মাত্ৰ 2টা এটাই পোৱালি দিছে 10টা এটাই 8টা এটাই 7টা আৰু এটা ফলস মাৰি দিছে মানে এটো পোৱালি দিয়া নাই তো কিহৰ কাৰণে দিয়া নাই সেইখিনি আপোনালোকক জনাম তো আৰু মোৰ যেটো ঘৰত আছে এই ঘৰতে 7টা দিছে তো এইটো হৈছে মোৰ ঘৰত মানে জানে মোৰ গাহৰি কেইটা 17টা 18টা 15টা এনেকৈ পোৱালি দিয়ে তো তাৰে পৰা পোৱালি ৰাখা আছিল তো এইটোৱে ফাৰ্স্ট 7টা পোৱালি দিছে আৰু মোৰ পৰা 4 জনে লৈছে আৰু মানে একেলগৰ তো এটাই পোৱালি দিছে 10টা এটাই দিছে 8টা আৰু মোৰ এইটোৱে দিছে 7টা আৰু এটাই দিছে 2টা আৰু এটা ফলস মাৰি দিছে ফলসটো মাৰিছে এই কাৰণে মানে এটা যেটো মানে বৰ ৰাখা নাই তো বেলেগৰ বৰৰ ওচৰত লৈ গৈছিল গৈ পিনে দেখা গৈছে যে তাতে 4-5টা অলৰেডি গাহৰি বান্ধাই আছে মানে হিটত আহালৈকে 4-5টা বান্ধা আছে তাতে গাহৰি তো তাতে দেখুৱাতে এটা দেখাইছে 2টা পোৱালি হৈছে আৰু এটা দেখাইছিল তাতে ফলস মাৰি দিছে আৰু বেলেগত যিকেইটা দেখুৱা হৈছে তাতে এটাই 10টা পোৱালি দিছে আৰু এটাই 8টা পোৱালি দিছে আৰু যেটো মোৰ ঘৰত ৰাখা আছে এটোৱে 7টা পোৱালি দিছে তো যদি আপোনালোকে হিটত আহিলে গাহৰিবিলাক দেখায় যদি বেছিকে গাহৰি বান্ধা থাকে তাতে হিটটো নেদেখাব তাতে মানে পোৱালিটো একেবাৰে কমকে হৈ যায় কমসে কম দিনত এটাকে দেখালেও হৈ যায় বা 2 দিন 3 দিন মূৰে মূৰে যদি এটা গাহৰি দেখুৱা হয় হেতু বেষ্ট বা সপ্তাহত 2টা বা সপ্তাহত এটা হলে আৰু বেছি ভাল এখানে নিজে ৰাখিব লাগে বৰটো মানে বেলেগৰ বৰৰ গ্যাৰান্টি নাথাকে তাতে 4-5টা বান্ধাই থাকে তো সেই কাৰণে অসুবিধা হয় তেনেকুৱা বা কেতিয়াবা পোৱালি একদম কমকে হৈ যায় আৰু কেইদিনমান আগতে যেটো এআই কৰা আছিল আমাৰ এইটো এআই কৰিছিল এটো ৰিটাৰ্ণ আৰু হিটত আহি গৈছে সব তো ৰিটাৰ্ণ হিটত আহি গৈছে এটা ভাবিছে আৰু এইটোক এও নকৰো সার্ভিসও না দেখাও এটো ডাইরেক্ট বর্তমান ভাল দানা খুৱাই এটো ডাঙৰ কৰি সেল কৰি দিম আৰু আমাৰ খাই কেটা বিক্ৰী কৰিলো খাই যিকেটা আছিল 5টা খাহি আছিল কেদিনমান আগতে 90000 দিছিল এজনে 95 দিছিল আৰু এজনে 1 লাখ দিছে তো 1 লাখ দিওতে কমপ্লিট দি দিলো আৰু এই দুইজনে পোৱালি দিব কাৰণে আৰু সময় আছে আৰু কেদিনমান সেইকাৰণে ঘৰত সোমাই দিছো ডাইৰেক্ট ৰুমত আৰু তলত স্লিপ কাটে বহুত মানে লেত্ৰা হৈ থাকে তো স্লিপ কাটে কাৰণে অলপ মানে বালা দি দিছো তাতে স্লিপ না কাটে জায়গাখিনিও ভালকৈ সোনকালে সাফা হৈ যাব ইয়াতে এটা দিছো তাতে এটা দিছো এটা কেদিনৰ পিছত পোৱালি দিব আৰু এটা এক সপ্তাহ পিছত পোৱালি দিব হেতু আৰু হেতু ৰুমত ৰাখিম ইয়াত টিং পাতে লগাব পৰা নাই এইটো ৰুমত ৰাখিম আজি এটো এক সপ্তাহ মান পিছত পোৱালি দিব আৰু এই মাজৰ ৰুমটো সৰু ইয়াত মানে কি কৰো আমি এটো তো মানে তলেদি পোৱালি আহিব পাৰিব ইফালৰ পৰা পোৱালি কেটে ইফালে আহিব পাৰিব এই মাজত দিও আমি দানা পোৱালিৰ কাৰণে দানা দিলে কি হয় মাকটোৱে খাই পেলাই কেতিয়াবা সেই কাৰণে বেলেগকে বনাইছো জায়গাখিনি তো সক ফার্স্ট টাইম 7টা পোৱালি দিছে গোটেই কেটা বহুত ভাল কৰি শিকিছে ঘুংৰু মানে বহুতে মানে অলপ ভাল চাই বা ভাল জাতৰ ঘুংৰু বিচাৰে এটো সক মাকটো বহুত ধুনিয়া তো কাৰোবাক পোৱালি লাগিলে আগতে কৈ যোগাযোগ কৰি ৰাখিব পাৰে ইয়াত মেল 3টা মান আছে আৰু ফিমেল আছে 4টা এটো 31 তাৰিখে হৈছে আজি 3 তাৰিখ 4 দিন হৈছে বয়স এটো ঘুংৰু জাত পোৱালি অলপ মানে সৰু সাইজ হয় এটো 2 দিন 3 দিনৰ পিছত আমি আৰু অলপ ডাঙৰৰ পিছত আইৰন বিজি মাৰি দিম তো গাহৰিৰ বিষয়ে যদি আৰু অধিক জানিব বিচাৰে ভিডিওত লাইক এটা কৰি ৰাখিব চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব সকলো ধৰণৰ আপডেট পাই থাকিব ধন্যবাদ।